আজিৰ এই ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট হ'ব গৈ আছে কাৰণ যোনসকল ছাত্ৰ-ছাত্ৰী তোমালোকৰ ৰিসেন্টলি ফাৰ্ষ্ট সেমিষ্টাৰৰ ৰিজাল্টটো ডিক্লেয়াৰ কৰিছিলে বহুত ছাত্ৰ-ছাত্ৰী কি কৰিছিলে তোমালোকৰ ইন্টাৰনেল মাৰ্কত তোমালোকে ফেল কৰিছিলা সো যদি তোমালোকে ইন্টাৰনেল মাৰ্কত ফেল কৰিছিলা তেন্তে তোমালোকৰ কাৰণে গোল্ডেন চান্স গুৱাহাটী ইউনিভাৰ্সিটি তোমালোকৰ কাৰণে স্পেশালি আকৌ তোমালোকৰ কাৰণে এক্সাম পাতিব সো এক্সামৰ কাৰণে তোমালোকে কি কৰিব লাগিব কোন সকল ছাত্ৰ-ছাত্ৰী এক্সামটো দিব পাৰিব আকৌ এক্সামটো কেতিয়া হ'ব সকলো তোমালোকে এই নটিফিকেশনৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম সো সেই কাৰণে কৈছো ভিডিঅ'টো স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা আৰু যদি এটো চেনেল নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি কিনে বেল আইকনটি অল কৰি দিবা যাতে সকলো ধৰণৰ নটিফিকেশন ভিডিঅ তোমালোকে অতি সোনকালে পাই যাবা সো এতিয়া নটিফিকেশনত কি আছে তোমালোকে জানি লোৱা সো যোনটো ফাৰ্স্ট প্যাৰাগ্ৰাফ আছে ইয়াতে ধুনিয়াকৈ লিখা আছে যে to the principal all affiliated general degree college under Guwahati University আৰু সাবজেক্টত কি লিখিছে conduct of special internal assessment examination of FYUGP যোনটো তোমালোকক 4 year undergraduate program first semester 2023 base সো এটো তোমালোকে জানিব পাৰিলা সো এতিয়া তোমালোকৰ যোনটো মেইন যোনটো পইণ্ট আছে এই পইণ্টত কি লিখা আছে তোমালোকে ইতিমধ্যে গম পালা যে তোমালোকৰ কাৰণে কি কৰিব স্পেশালি তোমালোকৰ কাৰণে ইন্টাৰনেল অ্যাসাইনমেন্ট এক্সামটো আকৌ পাতিব সো ইয়াতে লিখা আছে sir and madam this is for the information all concerned that the one special internal assignment examination for FYUGP first semester 2023 base need to be conducted by colleges institution and thus who candidate who got fail F grade in internal assignment component of any paper সো তোমালোকক কৈছে যদি তোমালোকৰ যোনটো ৰিসেন্টলি যোনটো তোমালোকৰ এক্সামৰ যোনটো ৰিজাল্ট ডিক্লেয়াৰ কৰিছে যদি তোমালোকে ফেল গ্ৰেড পাইছা তোমালোকৰ কাৰণে কি কৰিব আকৌ স্পেশালি তোমালোকৰ কাৰণে এক্সামটো পাতিব সো ঠিক আছে যে ইন দা ৰিসেন্টলি ডিক্লেয়াৰ্ড ৰিজাল্ট BA BSc BCom তাৰ পিছত তোমালোকৰ BA ভোকেশনাল ফাৰ্স্ট সেমিষ্টাৰ এক্সামিনেশন 2024 যোনটো ৰিজাল্ট ডিক্লেয়াৰ কৰিছিল যদি তোমালোকৰ ফেল গ্ৰেড আছে তোমালোকৰ আকৌ কি কৰিব 2 সেপ্টেম্বৰৰ পৰা তোমালোকৰ 10 সেপ্টেম্বৰৰ ভিতৰত তোমালোকৰ এক্সামটো পাতিব বাকি তোমালোকৰ ইয়াতে লিখা আছে সেপাৰেটলি নটিফিকেশন উইল বি ডিক্লেয়াৰ্ড তোমালোকক সেপাৰেটলি নটিফিকেশন বাৰু দি দিব সো এখিনি তোমালোকে গম পালা ভালকে গম পালা সো এতিয়া কিছুমান পইণ্ট আছে যে কি মানি চলা নাই কোনটো ইউনিভাৰ্সিটি বা কোনটো কলেজে বা তোমালোকৰ কিয় ফেল মাৰ্ক আহিছে সো এটো কি কাৰণে ফেল আহিছে এটো তোমালোকে ইয়াতে জানি লোৱা It is to clarify you that the conduct of the special internal assignment examination required. So, yate likha ase the college institutions have not been found to follow the minimum passing mark of 40 each component of the paper. So, tumalakok ki korise kisuman college ei jonto minimum jonto passing mark hoy 40% he passing mark to tumalakok nidile he karone tumalakok etia jonto tumalakor mark sheet ase he mark sheet tumalakok fail boli grade show hoy ase. So passing mark 2 number point আছে the result has been processed as per NAP guidelines. So obtain minimum letter grade P candidate must acquire minimum 40% mark out of the allotted mark separately in each component internal assignment practical theory. So ইয়াতে কৈছে যোনটো NAP 2020 যোনটো গাইডলাইন নতুন গাইডলাইন আছে সেই গাইডলাইন মতে তোমালোকে কি কৰিব লাগিব each subjectত each paperত তোমালোকে কি কৰিব লাগিব যদি তোমালোকে পাস হ'ব বিচাৰা তোমালোকক সেপাৰেটলি পেপাৰত 40% মার্ক পালে হে তোমালোকে পাস কৰিবা কিন্তু তোমালোকৰ যোনটো কলেজ বা ইউনিভাৰ্সিটি আছে সেই কলেজ ইউনিভাৰ্সিটি ফালৰ পৰা কি কৰিলে এই 40% মাৰ্কটো তোমালোকক নিদিলে মানে NAP ৰ গাইডলাইনটো তেওঁলোকে মানি নচলে তোমালোকক মাৰ্কটো দিছিলে এই কাৰণে তোমালোকৰ যোনটো কি কয় মাৰ্কশিট হয় মাৰ্কশিটত ফেল আহিছে ফেল গ্ৰেড আহিছে So এখানে ভালকে বুঝি ললা এতিয়া থার্ড নাম্বার পয়েন্টত কি আছে টু বি ইনফর্ম টু অল স্টুডেন্ট হু হ্যাভ নট ক্লিয়ার এনি অফ দ্য কম্পোনেন্ট থিওরি ইন্টারনাল অ্যাসাইনমেন্ট অফ প্র্যাকটিক্যাল দ্যাট দ্য মিনিমাম পাসিং মার্ক ইন ইচ কম্পোনেন্ট তার পিছত তোমালোকক কি কৰিছে থিওরি অফ ইন্টারনাল অ্যাসাইনমেন্ট প্র্যাকটিক্যাল ইন 40% ইজ লেস দেন 30% ইন দ্য CBSE নন CBSE প্যাটার্ন সো যোনটো 30% দিছিলে হেটো CBSE নন CBSE প্যাটার্নত গৈছিলে সো এতিয়া তোমালোকক ইচ সাবজেক্টত থিওরি হক এতিয়া ইন্টারনাল হক বা প্র্যাকটিক্যালত হল তোমালোকে 40% মার্ক তোমালোকে পাব লাগিব যদি তোমালোকে পাস কৰিব বিচাৰা সো এতিয়া তোমালোকক কি কৰিছে প্লিজ নোট দ্যাট দিস ইজ দ্য স্পেশাল ইন্টারনাল এক্সামিনেশনস ইন ইজ allotted to be conducted for this time only so এইটো সময়ৰ কাৰণে তোমালোকক কি কৰিছে এইটো বৰ্গৰ কাৰণে তোমালোকক কি কৰা হ'ব স্পেশালি তোমালোকৰ কাৰণে এক্সামটো পাতিব কিন্তু আগত যদি তোমালোকক আকৌ কিছুমান ছাত্ৰ-ছাত্ৰীয়ে কৈ দিব যে সেকেন্ড সেমিষ্টাৰ বেহল আকৌ এক্সাম পাতিব নেকি তেতিয়া কোনো ধৰণৰ চান্স নাই কাৰণ জাস্ট তোমালোকৰ এইটো বছৰত NAP 2020 যোনটো গাইডলাইন আছিল কিছুমান চেঞ্জ আছিল সেই কাৰণে সেই NAP গাইডলাইন কিছুমান কলেজে তোমালোকক কি কৰিলে মানি চলা নাই সেই কাৰণে আকৌ তেওঁলোকক কি কৰিলে যে যেহেতু বহুত কলেজে এইটো মিস্টেক কৰিছে সেই কাৰণে বহুত ছাত্ৰ-ছাত্ৰী কি কৰা হৈছে তোমালোকৰ যোনটো মাৰ্কশিট হয় মাৰ্কশিটত কি কৰিছে তোমালোকৰ ফেল গ্ৰেড আহিছে সো হেইটো তোমালোকক আকৌ চান্স দিছে তোমালোকক যাতে ভৱিষ্যত যাতে কোনো ধৰণৰ ফেল নাই বা তোমালোকৰ ইয়াৰ লস নহয় সেই কাৰণে তোমালোকক এই চান্সটো দিছে সো এই ভিডিওটো সকলোৰ মাজত শেয়াৰ কৰি দিবা যাতে সকলোৱে গম পায় কাৰণ বহুত ছাত্ৰ-ছাত্ৰী যোনটো ৰিসেন্টলি যোনটো ফাৰ্স্ট সেমিষ্টাৰৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিছিলে সো ৰিজাল্ট ডিক্লেয়াৰ কৰা তেওঁলোকৰ কি কৰিছে ইন্টাৰনাল মাৰ্কত ফেল আহাৰ কাৰণে তেওঁলোকে হয়তো ইশানোদয় স্কলাৰশিপটো কৰিব পৰা নাই যিকোনো বহুত প্ৰবলেমত ফসি আছে বা যেহেতু এতিয়া থাৰ্ড সেমিষ্টাৰৰ এডমিশন চলিছে এডমিশনৰ কাৰণে তেওঁলোকে কি কৰিব পৰা নাই ফ্ৰী এডমিশন কৰিব পৰা নাই সো এই কাৰণে তোমালোকক ৰিকুৱেষ্ট কৰিছো যদি তোমালোকে এই ভিডিওটো পাইছা তেন্তে সকলোৰ মাজত শেয়াৰ কৰি দিয়া সো ইমান এটা সৰু ভিডিওটো
এটা সৰু ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, বেল আইকন টিপি অল কৰিবা যাতে সকলো ধৰণৰ নটিফিকেশ্যন ভিডিঅ' তোমালোকে অতি সোনকালে পাই যোৱা।